নেক্সট কুৱেশ্যন নম্বৰ 63 ৰাজনীতি বিজ্ঞানৰ পৰম্পৰাগত দৃষ্টিভংগী দুজন সমৰ্থকৰ নাম লিখা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ ইউনিট 1ৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। ভিডিঅ'টোৰ শেষত কেইটামান আমি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছো। কুৱেশ্যন নম্বৰ 1 ৰাজনীতি বুলিলে কি বুজা? উত্তৰ ৰাজনীতি হৈছে এক প্ৰক্ৰিয়া য'ত মানুহে মানুহৰ লগত ৰাজনৈতিক নেতা আৰু জনসাধাৰণৰ মাজত চৰকাৰ আৰু অন্যান্য সকলৰ মাজত কোনো এটা সমস্যা সমাধান কাৰণে আলাপ আলোচনা কৰা হয়। এনে আলাপ আলোচনাই কোনো সমস্যা সমাধান কৰাৰ লগতে কেতিয়াবা নতুন সমস্যা সৃষ্টি কৰে। সৰল ভাষাত ৰাজনীতি হৈছে ক্ষমতা, চৰকাৰ আৰু সমাজ পৰিচালনাৰ সৈতে জড়িত এক জটিল প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 2 ৰাজনীতিৰ সংজ্ঞা দিয়া। উত্তৰ ডেভিড ষ্টনৰ মতে ৰাজনীতি হৈছে মূল্যৰ কৃতিত্ব সম্পূৰ্ণ বিতৰণ সম্পৰ্কীয় অধ্যয়ন। নেক্সট কুৱেশ্যন নম্বৰ 3 মডাৰ্ণ পলিটিকেল এনালাইজ গ্ৰন্থৰ লিখক কোন? উত্তৰ ৰবাৰ্ট ক্ৰাল। নেক্সট কুৱেশ্যন নম্বৰ 4 ৰাজনীতি হল মূল্যবোধৰ কৃতিত্বশীল ভাৱে বিৱৰণ কোনে কৈছিল? উত্তৰ ডেভিড ষ্টন। নেক্সট কুৱেশ্যন নম্বৰ 5 পলিটিক্স হু গেটছ হোৱাট হোৱেন এণ্ড হাউ কিতাপখনৰ লেখক কোন? উত্তৰ হেৰল্ড লাছৱেল। নেক্সট কুৱেশ্যন নম্বৰ 6 মডাৰ্ণ পলিটিক্স এণ্ড গভৰ্ণমেণ্ট কিতাপখনৰ লেখক কোন? উত্তৰ এলান বল। নেক্সট কুৱেশ্যন নম্বৰ 7 ৰাজনীতি হৈছে ক্ষমতা গঢ় লৈ উঠা আৰু ইয়াৰ বিতৰণ প্ৰক্ৰিয়া কথাষাৰ কোনে কৈছিল? উত্তৰ হেৰল্ড লাছৱেল। নেক্সট কুৱেশ্যন নম্বৰ 8 ৰাজনীতি হল প্ৰভাৱ আৰু প্ৰভাৱশালী সকলৰ সম্পৰ্কে অধ্যয়ন কথাষাৰ কোনে কৈছিল? উত্তৰ হেৰল্ড লাছৱেল। নেক্সট কুৱেশ্যন নম্বৰ 9 কোনে ৰাজনীতি বিজ্ঞানক শ্ৰেষ্ঠ বিজ্ঞান বুলি কৈছিল? উত্তৰ এৰিষ্টটল। নেক্সট কুৱেশ্যন নম্বৰ 10 পলিটিক্স এণ্ড ভিজন গ্ৰন্থখনৰ লেখক কোন? নেক্সট কুৱেশ্যন নম্বৰ 10 পলিটিক্স এণ্ড ভিজন গ্ৰন্থখনৰ লেখক কোন? উত্তৰ শ্বেলডন এছ উইলিং। নেক্সট কুৱেশ্যন নম্বৰ 11 ইতিহাস হল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হল বৰ্তমানৰ ইতিহাস কথাষাৰ কোনে কৈছিল? উত্তৰ চাৰ্জন ৰবাৰ্ট চিলে। নেক্সট কুৱেশ্যন নম্বৰ 12 এ হিষ্টৰী অফ পলিটিকেল থিয়ৰী 1902 কিতাপখনৰ লেখক কোন? উত্তৰ ডানিং। নেক্সট কুৱেশ্যন নম্বৰ 30 ইন্ট্ৰডাক্টৰী ছচিয়লজি নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ এন জয়াৰাম। নেক্সট কুৱেশ্যন নম্বৰ 14 পলিটিক্স নামৰ কিতাপখনৰ লেখক কোন আছিল? উত্তৰ আন্দ্ৰে হেৰিট। নেক্সট কুৱেশ্যন নম্বৰ 15 পলিটিক্স শব্দটো কৰ পৰা উৎপত্তি হৈছিল লিখা। উত্তৰ পলিটিক্স শব্দটো গ্ৰীক ভাষাৰ পলিছ শব্দৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 16 পলিছ শব্দৰ অৰ্থ কি? উত্তৰ পলিছ শব্দৰ অৰ্থ হল নগৰ বা ৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 17 ৰাজনীতি শব্দটো পোনপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ এৰিষ্টটলে। নেক্সট কুৱেশ্যন নম্বৰ 18 পলিটিকেল সায়েন্স শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ জা বদাই। নেক্সট কুৱেশ্যন নম্বৰ 19 ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা লিখা। উত্তৰ অধ্যাপক গিলখ্ৰাইষ্টৰ মতে ৰাজনীতি বিজ্ঞান হৈছে ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিজ্ঞান। নেক্সট কুৱেশ্যন নম্বৰ 20 ৰাজনীতি বিজ্ঞানৰ মুখ্য বিষয়বস্তু কি? উত্তৰ ৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 21 ৰাজনীতি বিজ্ঞান হল ৰাষ্ট্ৰৰ বিজ্ঞান কথাষাৰ কোনে কৈছিল? উত্তৰ জোহান কাস্পাৰ ব্লাইনচিলি। নেক্সট কুৱেশ্যন নম্বৰ 22 ৰাজনীতি বিজ্ঞানৰ এটা প্ৰধান উদ্দেশ্য লিখা। উত্তৰ মানৱ জীৱনক সুখী আৰু সুন্দৰ কৰা। নেক্সট কুৱেশ্যন নম্বৰ 23 আমেৰিকাৰ ৰাজনীতি বিজ্ঞান সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1903 চনত। নেক্সট কুৱেশ্যন নম্বৰ 24 পত্ৰশাস্ত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ কৌটিল্য। নেক্সট কুৱেশ্যন নম্বৰ 25 নীতিশাস্ত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ কামণ্ডকে। নেক্সট কুৱেশ্যন নম্বৰ 26 পলিটিকেল থিয়ৰী নামৰ কিতাপখনৰ লেখক কোন আছিল? উত্তৰ আৰ্নল্ড ব্ৰেষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 27 থিয়ৰী শব্দটো কৰ পৰা উৎপত্তি হৈছিল? উত্তৰ গ্ৰীক শব্দ থিয়ৰীৰ পৰা ইংৰাজী থিয়ৰী
বা তথ্য শব্দটোৰ উৎপত্তি হৈছিল? নেক্সট কুৱেশ্যন নম্বৰ 28 ভাৰতীয় ৰাজনীতি বিজ্ঞান সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ 1938 চনত। নেক্সট কুৱেশ্যন নম্বৰ 29 দ্য গ্ৰোথ অফ পলিটিকেল ট্ৰুথ ইন দ্য ৱেষ্ট 1932 নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ মেক আলানৰ বা মেক উইল উইন্ড। নেক্সট কুৱেশ্যন নম্বৰ 30 ৰাজনীতি হৈছে ধোঁকাবাজ সকলৰ শেষ ভৰসাৰ স্তৰ কথাষাৰ কোনে কৈছিল? উত্তৰ জৰ্জ বাৰ্নাৰ্ড-শ্বি। নেক্সট কুৱেশ্যন নম্বৰ 31 দ্য প্ৰিন্স নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ মেকিয়াভেলি। নেক্সট কুৱেশ্যন নম্বৰ 32 দ্য পলিটিকেল চিষ্টেম নামৰ কিতাপখন কোনে কেতিয়া ৰচনা কৰিছিল? উত্তৰ আমেৰিকাৰ বিজ্ঞ ৰাজনীতিক পণ্ডিত ডেভিড ইষ্টনে 1953 চনত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 33 অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ নম্বৰ 1 ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক জীৱনৰ গতি প্ৰকৃতি নিৰ্ধাৰণ কৰে, আনহাতে অৰ্থশাস্ত্ৰই মানুহৰ অৰ্থনৈতিক কৰ্মপ্ৰচেষ্টাৰ বিচাৰ বিশ্লেষণ কৰে। নম্বৰ 2 অৰ্থনীতি মূলতঃ এটা বস্তুনিষ্ঠ বিজ্ঞান, আনহাতে ৰাজনীতি বিজ্ঞান হল এটা নীতিনিষ্ঠ বিজ্ঞান। নেক্সট কুৱেশ্যন নম্বৰ 34 ৰাজনীতি বিজ্ঞান আৰু নীতিশাস্ত্ৰৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ নম্বৰ 1 ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ চৰকাৰ ৰাজনৈতিক অনুষ্ঠান আৰু ক্ষমতাৰ বিষয়ে আলোচনা কৰে, আনহাতে নীতিশাস্ত্ৰই মানুহৰ চৰিত্ৰ আচৰণৰ শুদ্ধতা অশুদ্ধতা আৰু নৈতিক কৰ্তব্যৰ বিষয়ে আলোচনা কৰে। নম্বৰ 2 ৰাজনীতি বিজ্ঞান হল এক বৰ্ণনামূলক বিজ্ঞান যিয়ে বাস্তৱ ঘটনাৰ বিশ্লেষণ কৰে, আনহাতে নীতিশাস্ত্ৰ হল এক আদৰ্শবাদী বিজ্ঞান যিয়ে মানুহৰ আদৰ্শ আচৰণৰ ওপৰত গুৰুত্ব দিয়ে। নেক্সট কুৱেশ্যন নম্বৰ 35 ৰাজনীতি বিজ্ঞান আৰু মনোবিজ্ঞানৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ নম্বৰ 1 ৰাজনীতি বিজ্ঞানে অকল মানুহৰ বাহ্যিক আচাৰ আচৰণৰ বিষয়ে আলোচনা কৰে, কিন্তু মনোবিজ্ঞানে বাহ্যিক আচাৰ আচৰণ আৰু মানুহৰ মানসিক বিষয় আলোচনা কৰে। নম্বৰ 2 ৰাজনীতি বিজ্ঞান নীতিনিষ্ঠ কিন্তু মনোবিজ্ঞান বস্তুনিষ্ঠ। নেক্সট কুৱেশ্যন নম্বৰ 36 ৰাজনৈতিক তথ্যৰ দুটা প্ৰকৃতি লিখা। উত্তৰ নম্বৰ 1 ৰাজনৈতিক তথ্য আদৰ্শমূলক আৰু বৈজ্ঞানিক উভয় প্ৰকাৰ হ'ব পাৰে। নম্বৰ 2 ৰাজনৈতিক তথ্য সময় পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে পৰিৱৰ্তন হয়। নেক্সট কুৱেশ্যন নম্বৰ 37 ৰাজনৈতিক তথ্যৰ দুটা পৰিসৰ বা বিষয়বস্তু আলোচনা কৰা। উত্তৰ নম্বৰ 1 ৰাষ্ট্ৰ ৰাজনৈতিক তথ্যৰ প্ৰাথমিক আলোচ্য বিষয়বস্তু হৈছে ৰাষ্ট্ৰ। ই ৰাষ্ট্ৰৰ উৎপত্তি বিকাশ আৰু বৰ্তমান অৱস্থা আৰু ৰাষ্ট্ৰৰ ভৱিষ্যত সম্পৰ্কে অনুসন্ধান তথা অধ্যয়ন কৰে। ই অতীতৰ পৰা বৰ্তমানলৈ ৰাষ্ট্ৰৰ উপাদান কাৰ্যাৱলী আকৃতি ইত্যাদি সম্পৰ্কেও আলোচনা কৰে। নম্বৰ 2 শান্তি আৰু সংঘাত ৰাজনৈতিক তথ্যই সদায়ে সমাজ বা ৰাষ্ট্ৰত শান্তি স্থাপন কৰিব বিচাৰে। ই বিশ্ব ৰাজনীতিত উদ্ভৱ হোৱা সমস্যাসমূহ শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰাৰ কাৰণে বিভিন্ন ধৰণৰ তথ্য নিৰ্মাণ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 38 ৰাজনীতিৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 ৰাজনীতি হৈছে সামাজিক আৰু ৰাষ্ট্ৰীয় জীৱনৰ লগত জড়িত এটা বিষয়। ইয়াত সমাজ ৰাষ্ট্ৰ চৰকাৰ ইত্যাদি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। নম্বৰ 2 ৰাজনীতি হৈছে বহুমুখী অৰ্থ প্ৰকাশ কৰা এটি ধাৰণা। ই প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানৱ জীৱনৰ বিভিন্ন দিশৰ লগত জড়িত হৈ পৰে। নেক্সট কুৱেশ্যন নম্বৰ 39 ৰাজনীতিৰ দুটা প্ৰকৃতি লিখা। উত্তৰ নম্বৰ 1 ৰাজনীতি এক গতিশীল বিষয়। ই সময় পৰিস্থিতি আৰু পৰিৱেশ সাপেক্ষে পৰিৱৰ্তন হয়। নম্বৰ 2 ৰাজনীতি প্ৰধানকৈ ৰাষ্ট্ৰ চৰকাৰ সমাজ অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে জড়িত। ইয়াৰ কেন্দ্ৰবিন্দু হৈছে ক্ষমতা আহৰণ কৰি ৰাষ্ট্ৰক শাসন কৰা। নেক্সট কুৱেশ্যন নম্বৰ 40 ৰাজনীতি বিজ্ঞান অধ্যয়নৰ দুটা পদ্ধতি লিখা। উত্তৰ নম্বৰ 1 পৰীক্ষামূলক পদ্ধতি, নম্বৰ 2 পৰ্যবেক্ষণমূলক পদ্ধতি। নেক্সট কুৱেশ্যন নম্বৰ 41 ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত দুটা পাৰ্থক্য লিখা। উত্তৰ নম্বৰ 1 ৰাজনীতি শব্দটোৱে কোনো এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা চৰকাৰৰ গঠন প্ৰক্ৰিয়া আদিক বুজায়, আনহাতে ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ তাত্ত্বিক অধ্যয়নক বুজায়। নম্বৰ 2 ৰাজনীতি সামৰিক ক্ষেত্ৰখনতো বিয়পি পৰে, আনহাতে ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি সম্পৰ্কে অধ্যয়ন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 42 প্লেটোৰ দুটা গ্ৰন্থৰ নাম লিখা। উত্তৰ নম্বৰ 1 দ্য ৰিপাব্লিক
Number 2, The Lost. Next question number 43, Machiavelli দুটা গ্ৰন্থৰ নাম লিখা। উত্তৰ number 1, The Parents, number 2, The Art of War. Next question number 44, উলুবেৰিৰ দুটা গ্ৰন্থৰ নাম লিখা। উত্তৰ number 1, Political Science 1878, number 2, Congressional Government 1885. Next question number 45, ৰাজনীতি বিজ্ঞান অধ্যয়নৰ দৃষ্টিভংগীৰ ভাগ দুটা লিখা। উত্তৰ number 1, পৰম্পৰাগত দৃষ্টিভংগী, number 2, আধুনিক দৃষ্টিভংগী। Next question number 46, লিভিয়াথান নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ থমাস হবস। Next question number 47, Two Treatises of Civil Government নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ জন লক। Next question number 48, Social Contract নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ ৰচু। Next question number 49, ৰাজনীতি বিজ্ঞান হৈছে ৰাষ্ট্ৰ আৰু চৰকাৰৰ বিজ্ঞান, কথাষাৰ কোনে কৈছিল? উত্তৰ অধ্যাপক গিলখ্ৰাইষ্ট। Next question number 50, ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতে আৰম্ভ আৰু শেষ হয়, কথাষাৰ কোনে কৈছিল? উত্তৰ ডক্টৰ গাৰ্নাৰ। Next question number 51, ৰাজনীতি বিজ্ঞান হৈছে ৰাষ্ট্ৰৰ বিজ্ঞান, কথাষাৰ কোনে কৈছিল? উত্তৰ ব্লাইনছিলি। Next question number 52, ৰাজনীতি বিজ্ঞানৰ মূল উপাদানসমূহ লিখা। উত্তৰ number 1, ৰাজনীতিক তথ্য, number 2, তুলনামূলক ৰাজনীতি, number 3, আন্তৰ্জাতিক ৰাজনীতি। Next question number 53, আচৰণবাদৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ number 1, সত্যতা নিৰূপণ। আচৰণবাদী দৃষ্টিভংগীৰ মতে ৰাজনৈতিক বিষয়সমূহ আলোচনা কৰা সময়ত সেইবোৰৰ সত্যতা নিৰূপণ কৰিব লাগে। Number 2, কৌশল। আচৰণবাদীসকলে বিশুদ্ধ বিজ্ঞানৰ দৰে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰিব বিচাৰে। Next question number 54, ৰাজনৈতিক তথ্যৰ ভাগ দুটা লিখা। উত্তৰ number 1, আদৰ্শ স্থাপনকাৰী, number 2, অভিজ্ঞতাবাদী। Next question number 55, ঐতিহাসিক দৃষ্টিভংগীৰ দুটা দোষ লিখা। উত্তৰ number 1, নিৰ্ভৰযোগ্য তথ্য আৰু নথিপত্ৰ বিচাৰি উলিওৱা বৰ সহজ নহয়। Number 2, ঐতিহাসিক পদ্ধতি হল বৰ্ণনামূলক, কিন্তু ৰাজনীতি বিজ্ঞানৰ আলোচনা উদ্দেশ্যমূলক হ'ব লাগে। Next question number 56, ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক গণ্য কৰা হয়? উত্তৰ এৰিষ্টটল। Next question number 57, ৰাজনীতি বিজ্ঞান এবিধ গতিশীল বিজ্ঞান, সঁচা নে মিছা? উত্তৰ সঁচা। Next question number 58, আচৰণবাদৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ চাৰ্লছ মেৰিয়াম। Next question number 59, ডেভিড ষ্টনৰ মতে ৰাজনীতি তথ্যৰ ভাগ দুটা কি কি লিখা। উত্তৰ number 1, মূল্য তথ্য, number 2, সাময়িক তথ্য। Next question number 60, যিকোনো দুজন সনাতন ৰাজনৈতিক তথ্যৰ সমৰ্থকৰ নাম লিখা। উত্তৰ number 1, মিলপোষ্ট, number 2, এৰিক ভগলিন। Next question number 61, দুজন উদাৰতাবাদী ৰাজনৈতিক তথ্যৰ প্ৰবক্তাৰ নাম লিখা। উত্তৰ number 1, F.A. হোয়েক, number 2, ৰবাৰ্ট নজিক। Next question number 62, আচৰণবাদৰ যিকোনো দুজন সমৰ্থকৰ নাম লিখা। উত্তৰ number 1, চাৰ্লছ মেৰিয়াম, number 2, ৰবাৰ্ট ডাল। Next question number 63, ৰাজনীতি বিজ্ঞানৰ পৰম্পৰাগত দৃষ্টিভংগীৰ দুজন সমৰ্থকৰ নাম লিখা। উত্তৰ number 1, প্লেটো, number 2, এৰিষ্টটল। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আমাৰ ইউনিট 1ৰ 1 আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। নেক্সট ভিডিঅ'ত আমি ইউনিট 1ৰ দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তাৰ বাবে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা।